নমস্কাৰ, মই দেৱ। যেতিয়া আমি জীৱনত একো কৰিব নোৱাৰোঁ, হতাশত নিশ্চয় ভাঙি পৰোঁ। ইয়াৰ মূল কাৰণ হৈছে সময়। আমি যেতিয়া সময়ক সৎ ব্যৱহাৰ কৰিব নোৱাৰোঁ, যিমান কষ্ট কৰিলেও আমি ভাল ফল পাব নোৱাৰোঁ। সেয়েহে আজি সময়ক লৈ দুটামান কথা ক'ম, হয়তো আপুনি ইনস্পায়াৰ হ'ব। তাৰ আগতে যদি আপুনি এই চেনেলটোত নতুন, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ওচৰত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ' আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা সকলোতকৈ আগতেই পায়। বলক তেনেহ'লে ভিডিঅ'টো আগবাঢ়ো। সময়ে বদলি কৰি দিয়ে জীৱনটোৰ লগত। জীৱনটো বদলি হৈ যায় সময়ৰ লগত। সময়ে কেতিয়াও বদলি নহয় আপোনজনৰ লগত। বছ কেৱল আপোনসকল বদলি হৈ যায় সময়ৰ লগত। সময়বোৰো কিছুমান আচৰিত নিয়মৰ মাজত চলে। কাৰোবাৰ বাবে সময়বোৰ নেযায় আৰু নেযায়, কিন্তু কাৰোবাৰ বাবে সময় একেবাৰেই নাই, ইমানেই ব্যস্ত। সময়বোৰ চকুৰে দেখা নাযায়, কিন্তু সময়ে সময়ত বহুত কিবা কিবি দেখুৱাই থৈ যায়। ভাল সময়ত সকলোৱেই নিজৰ দেখুৱায়, কিন্তু নিজৰ কোণ সেইটো সময়তহে দেখা পোৱা যায়। সময়বোৰ কিছুমান আচৰিত নিয়মৰ মাজত চলে। সময়ৰ লগত যদি আপুনি চলিব পাৰে, কিসমত বদলি হৈ যাব, আৰু যদি সময়ৰ লগত চলিব নোৱাৰে, কিসমতকেই বদলি কৰি দিয়ে। যদি আপুনি কাৰোবাক কিবা দিব বিচাৰে, তেনেহ'লে তেওঁক ভাল সময় দিয়ক, কাৰণ আপুনি সকলো বস্তু ঘূৰাই ল'ব পাৰিব আৰু তাৰ বিনিময় দিব পাৰিব, কিন্তু কাৰোবাক দিয়া ভাল সময়কণ কেতিয়াও ঘূৰাই দিব নোৱাৰে আৰু তাৰ মূল্যও দিব নোৱাৰে। সময় সকলোকে দিয়া হয় জীৱনটো বদলি কৰিবলৈ, কিন্তু জীৱনটো দুবাৰলৈ ঘূৰাই নিদিয়ে সময়বোৰ বদলি কৰিবলৈ। সেয়েহে বন্ধুসকল, সময়ক সঠিক ব্যৱহাৰ কৰক। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰক, বেয়া লাগিলে আনলাইক কৰক। কমেণ্ট বক্সত আপোনালোকৰ কিবা ক'ব থাকিলে জনাব। আজিলৈ ইমানেই। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।